14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আকৌ এবাৰ অহাৰ সম্ভাৱনা আছে। 14 ফেব্ৰুৱাৰী তাৰিখে তেখেত গুৱাহাটীলৈ আহিলে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ বিশাল দলংখন তেখেতে উদ্বোধন কৰিব। ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ যিটো গুৱাহাটীত আমি আৰম্ভ কৰিম তাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভ কৰিব। 100 ইলেক্ট্ৰিক বাছো তেখেতে অসমক দিব আৰু 14 ফেব্ৰুৱাৰী তাৰিখে আমি আৰু এটা বিশেষ চিন্তা কৰি তেখেতক নিমন্ত্ৰণ কৰিছো। মৰাণত যি আমি এডভান্স লেণ্ডিং ফেচিলিটি বনাইছো, অৰ্থাৎ ভাৰতীয় বায়ুসেনাৰ বিমানসমূহ নেশ্যনেল হাইৱেৰ ওপৰতে নামিব পাৰে। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো যে এখন বিমানেৰে তেখেতেও ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব পাৰিব নেকি, এই চিন্তাও আমাৰ মনত আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছো। মই আশা কৰোঁ যে 14 ফেব্ৰুৱাৰী তাৰিখে অসমৰ ৰাইজে প্ৰধানমন্ত্ৰীৰ পৰা আৰু কেইবাটাও এনেধৰণৰ উপহাৰ লাভ কৰিব। ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া সম্ভাৱনা আছে দ্বিতীয়বাৰলৈ অসম ভ্ৰমণৰ বাবে অহাৰ। তেখেত যদি দ্বিতীয়বাৰৰ কাৰণে অসম ভ্ৰমণলৈ আহে, কোকৰাঝাৰ আৰু গেলেফু ভূটানৰ মাজত নতুন ৰেল লাইন এটাৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। বহুত ডাঙৰ প্ৰজেক্ট হ'ব। ভূটানৰ লগত আমি ৰেলেৰে সংযোজিত হ'ম আৰু ৰেলৱে কোচ মেনুফেকচাৰিং ফেক্টৰী এটাও তেখেতে কোকৰাঝাৰত আধাৰশিলা কৰিব। ঠিক তেনেধৰণে গুৱাহাটীৰ পৰা শিলচৰলৈ 22,000 কোটি টকা ব্যয়েৰে আমি যি এটা এক্সপ্ৰেছ হাইৱে বনাব খুজিছো তাৰো আধাৰশিলা স্থাপন কৰিবৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ফেব্ৰুৱাৰী মাহতে আকৌ এবাৰ নিমন্ত্ৰণ কৰিছো। গতিকে ফেব্ৰুৱাৰী মাহৰ মই কেইবাটাও এজেণ্ডা আপোনালোকক ক'লো। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, নিযুক্তি পত্ৰ বিতৰণ, স্বাভাৱিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণ। ফেব্ৰুৱাৰী মাহটোতো আমি অসমে উন্নয়ন আৰু বিকাশৰ কৰ্মযজ্ঞৰ লগত জড়িত হৈ থাকিম।